নমস্কাৰ সকলোলৈকে আজি 10টা প্ৰশ্নৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। প্ৰথম প্ৰশ্নটো লোৱা হৈছে অসমৰ শুৱালকুছি কিহৰ বাবে বিখ্যাত? অপশ্যন দিয়া আছে কাঁহ পিতলৰ বাচনৰ বাবে, পাট মুগাৰ বাবে, এৰী সূতাৰ বাবে আৰু ওপৰৰ এটাও নহয়। শুদ্ধ অপশ্যনটো আপোনালোকে আমাক কমেণ্টত জনাব। এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। অসমৰ গৌৰৱময় সূতা কোনবিধ? অপশ্যন দিয়া আছে পাট সূতা, এৰী সূতা, মুগা সূতা আৰু ওপৰৰ এটাও নহয়। শুদ্ধ অপশ্যনটো হ'ব অসমৰ গৌৰৱময় সূতা। বিভিন্ন ধৰণৰ সূতাৰ ভিতৰত মুগা সূতা গৌৰৱময় সূতা হিচাপে লোৱা হৈছে। মুগা সূতাৰ অসমৰ বাহিৰেও বিভিন্ন বিদেশত বাণিজ্যৰ বিশাল সম্ভাৰ আছে। 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। পাট মুগাৰ পলুৰ খাদ্য যোগান কেন্দ্ৰস্থলটো ক'ত আছে? অসমৰ ক'ত আছে? অপশ্যন দিয়া আছে যোৰহাট, শিৱসাগৰ, নগাঁও আৰু এটাও নহয়। শুদ্ধ অপশ্যনটো হ'ব শিৱসাগৰত পাট মুগাৰ পলুৰ খাদ্য যোগান কেন্দ্ৰস্থলটো আছে। এতিয়া 4 নম্বৰ প্ৰশ্নটো লোৱা হৈছে অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথা প্ৰচলন আৰম্ভ হৈছিল? অপশ্যন দিয়া আছে 1883, 1884, 1885 আৰু 1886 চনৰ পৰা। শুদ্ধ অপশ্যনটো হ'ব 1886 চনৰ পৰা অসমত মাটিৰ ম্যাদী প্ৰথা প্ৰচলন আৰম্ভ হৈছিল। 5 নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি? তলত দিয়া ডিব্ৰুগড়, শিৱসাগৰ, কামৰূপ আৰু যোৰহাট অপশ্যনৰ ভিতৰত আহোমসকলৰ বিভিন্নখন ৰাজধানী আছিল। অপশ্যন কেইটাৰ ভিতৰত থকা ৰাজধানীখন হৈছে শিৱসাগৰ। এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? অপশ্যন দিয়া আছে নৱগ্ৰহ পাহাৰ, নীলাচল পাহাৰ, বশিষ্ঠাশ্ৰম আৰু ওপৰৰ এটাও নহয়। আহোমসকলৰ দিনত স্বৰ্গদেউসকলে বিভিন্ন ধৰণৰ মূৰ্তি আৰু কীৰ্তিস্তম্ভ সজাইছিল। তাৰে ভিতৰত শেষৰটো কীৰ্তিস্তম্ভ হৈছে বশিষ্ঠাশ্ৰম। আৰু এতিয়া আমি 7 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 7 নম্বৰ প্ৰশ্নটো হৈছে কোন অসমীয়া সাহিত্যিকৰ নাম শিলভদ্ৰ? অপশ্যন দিয়া আছে ৰেৱতী মোহন দত্ত চৌধুৰী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ৰঘুনাথ চৌধুৰী, সত্যনাথ বৰা। শুদ্ধ অপশ্যনটো হ'ব ৰেৱতী মোহন দত্ত চৌধুৰী। অসম সাহিত্য জগতত শিলভদ্ৰ নামে জনা যায়। 8 নম্বৰ প্ৰশ্নটো হৈছে কামৰূপৰ কোনজন ৰজাই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল? অপশ্যন দিয়া আছে নৰ নাৰায়ণ, ভগদত্ত, পৰীক্ষিত নাৰায়ণ আৰু ওপৰৰ এটাও নহয় বা এজনো নহয়। শুদ্ধ অপশ্যনটো হ'ব কামৰূপৰ ৰজা ভগদত্তই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল। 9 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 9 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ উপন্যাস সম্ৰাট কোন? অপশ্যন দিয়া আছে তৰুণৰাম ফুকন, ৰজনীকান্ত বৰদলৈ, চন্দ্ৰকুমাৰ আগৰৱালা আৰু এজনো নহয়। অপশ্যন কেইটাৰ ভিতৰত ৰজনীকান্ত বৰদলৈক উপন্যাসৰ সম্ৰাট বুলি জনা যায়। অসমৰ উপন্যাসৰ সম্ৰাট ৰজনীকান্ত বৰদলৈ। আজিৰ ভিডিঅ'টো 10 নম্বৰ প্ৰশ্নটো আৰু শেষৰ প্ৰশ্নটো লোৱা হৈছে অসমৰ কলাগুৰু বুলি কাক জনা যায়? অপশ্যন দিয়া আছে বিষ্ণুপ্ৰসাদ ৰাভা, প্ৰসন্নলাল চৌধুৰী, জৱাহৰলাল নেহেৰু আৰু হেম বৰুৱা। শুদ্ধ অপশ্যনটো হ'ব বিষ্ণুপ্ৰসাদ ৰাভা। আমি সকলোৱে জানো বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত 20 জুন তাৰিখে ৰাভা দিৱস পালন কৰা হয় আৰু তেওঁক কলাগুৰু বুলি জনা হয়। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ সকলোলৈকে যিসকলে ভিডিঅ'টো চাই আছে শেষৰলৈকে। আৰু আপোনালোকে আমাক ভিডিঅ'সমূহ কেনে পাইছে কমেণ্টত জনাব। তেতিয়া আমি আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' বনাই দিবলৈ আগ্ৰহী। আৰু আপোনালোকৰ বাবে আমি বিভিন্ন ধৰণৰ লাইভ অহা প্ৰয়াস কৰিছোঁ আৰু লাইভত বিভিন্ন ধৰণৰ টপিক আমি ডিছকাছ কৰিম বুলি ভাবিছোঁ। আপোনালোকে আমাক সঁহাৰি জনাব। ধন্যবাদ।